মাটিৰ কাম কৰি দিয়াৰ নামত ঘোষ লৈছিল মন্তলে আৰু মন্তল বৰ্তমান আৰক্ষীৰ জালত পৰিছে। আব্দুল বাতেন নামৰ লোকজনৰ পৰা এইজন মন্তল আনোৱাৰ হুছেইনে লৈছিল উৎকোচ আৰু সেই সময়তে হাতে লুটে ধৰা পৰে আৰু বৰ্তমান গ্ৰেফতাৰ কৰিছে বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে লুটে ঘোষ লোৱাৰ অৱস্থাত ধৰা পেলাই এইজন মন্তলক। নাম হৈছে মণ্ডলজনৰ আনোৱাৰ হুছেইন। বৰ্তমান গ্ৰেফতাৰ কৰা হৈছে এইজন মন্তলক। আমি ৰৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ নেশ্যন এনিৰ প্ৰতিগৰাকী দৰ্শকক জনাইছোঁ। মাটিৰ কামৰ নামত আব্দুল বাতেনৰ পৰা ধন লোৱা মন্তলক গ্ৰেপ্তাৰ। আব্দুল বাতেনৰ পৰা ধন লৈছিল এই মণ্ডলজনে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ধৰিছে এই মণ্ডলজনক, হাতে লোটে ধৰিছে। বৰপেটাৰ ৰাজস্ব চক্ৰ বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিছিল আৰু এই অভিযান কালত হাতে লোটে ধৰা পৰিছে এই মণ্ডলজন। আব্দুল বাতেনৰ পৰা মাটি বাৰীৰ কামত এইদৰে ঘোষ লৈছিল আৰু বৰ্তমান এই লোকজন, এই মণ্ডলজন আৰক্ষীৰ জালত পৰিছে, গ্ৰেপ্তাৰ হৈছে। ৩৫০০ টকা উৎকোচ লোৱাৰ সময়ত হাতে লোটে ধৰা পৰিছে। মাটিৰ কামৰ বাবে খাবলাৰ ভিটা গাঁৱত আব্দুল বাতেনৰ পৰা লৈছিল এই উৎকোচ আৰু আব্দুল বাতেনে যোগাযোগ কৰিছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই এইজনক হাতে লোটে ধৰা পেলাইছে। কাৰ্যালয়ৰ চৌহদত থকা কেণ্টিনত ৩৫০০ টকা উৎকোচ লৈছিল এইজন মণ্ডলে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে লোটে ধৰিছে এই মণ্ডল আনোৱাৰক। আমি এটা অত্যন্ত ডাঙৰ খবৰ জনাইছোঁ। বৰপেটাৰ ৰাজস্ব চক্ৰ বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছিল। ৩৫০০ টকা ঘোষ লৈ হাতে লোটে ধৰা পৰিছে লাট মণ্ডল। ধৃত লাট মণ্ডলজনৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, আনোৱাৰ হুছেইন। খাবলাৰ ভিটা গাঁৱৰ আব্দুল বাতেনৰ পৰা এজন ব্যক্তিৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে মণ্ডল আনোৱাৰ হুছেইনে দাবী কৰিছিল ২০,০০০কৈ উৎকোচ। ২০,০০০ টকা দাবী কৰিছিল এইজন মণ্ডলে। ইয়াৰ পিছতে ভুক্তভোগী বাতেনে এই মণ্ডলজনৰ বিৰুদ্ধে যোগাযোগ কৰিছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিবাৰক শাখাৰ সৈতে আৰু আজি ৰাজস্ব চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত থকা কেণ্টিনত ৩৫০০ টকা উৎকোচ লৈ থকাৰ অৱস্থাত হাতে লোটে ধৰা পৰে মণ্ডল আনোৱাৰ হুছেইন। উৎকোচ লোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতে লোটে কৰায়ত্ব কৰে লাট মণ্ডল আনোৱাৰ হুছেইনক। আনোৱাৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই এটা গোচৰ ৰুজু কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আমি জনাইছোঁ আপোনালোকক ডাঙৰ খবৰ, এইজন লাট মণ্ডল আনোৱাৰ হুছেইনে মাটি বাৰীৰ কাম কৰাৰ নামত ২০,০০০ টকা উৎকোচ বিচাৰিছিল, দাবী কৰিছিল ২০,০০০ টকা আৰু ৩৫০০ টকা লৈ থকাৰ অৱস্থাত হাতে লোটে ধৰা পৰে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে লোটে ধৰা পেলাই আৰু গোচৰ ৰুজু কৰি বৰ্তমান গ্ৰেপ্তাৰ কৰিছে এইজন লাট মণ্ডল আনোৱাৰ হুছেইনক। কথাটো হৈছে মিছন যিটো বসুন্ধৰা দিছিল, সেই মিছন বসুন্ধৰাৰ সময়ত আমাৰ মাটিটো যিটো আছিল সেই মাটিটো আমি বাটৰুৱা কৰিব লাগে। ৩ মাহ পিছতে সকলো কাম কাজ শেষ হৈ যোৱাৰ পিছত আমি মণ্ডল অফিচত আহিলোঁ যে আমাৰ মাটিৰ দাগটো কাটি দিয়ক। বৰপেটা যিটো হয় হয়। তাৰপিছত আমি প্ৰায় বহুত সময় ঘূৰিলোঁ, দীৰ্ঘ সময় 7 মাহ ঘূৰিলোঁ। ঘূৰাৰ অন্তত দেখিবলৈ পালোঁ যে এই যিজন বৰ্তমানৰ যি মণ্ডল, তেখেতৰ নাম হৈছে আনোৱাৰ মণ্ডল। এই আনোৱাৰ মণ্ডলে আমাৰ পৰা প্ৰথম অৱস্থাত ২০,০০০ টকা দাবী কৰিলে দাগ কটাৰ নামত। আনোৱাৰ হুছেইনে ২০,০০০ টকা আমাৰ পৰা দাবী কৰিলে, কিন্তু আমি দিবলৈ অমান্তি হ'লোঁ। অমান্তি হোৱাৰ পিছত মোৰ দেউতা এজাহাৰকাৰী, মোৰ দেউতাৰ নাম সন্মানীয় আব্দুল বাতিন আহমেদ। তো মোৰ দেউতাই চিএম ভিজিলেন্সক কথাটো জনালে, দুৰ্নীতি নিবাৰক শাখাক কথাটো জনালে আৰু দুৰ্নীতি নিবাৰক শাখাই আজি অভিযান চলালে আৰু অভিযানত এই মণ্ডলজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, হাতে লোটে ধৰিছে। আমি এই বস্তুটো ট্ৰেপ কৰাৰ কাৰণে ৩৫০০ টকা দিছিলোঁ। অফিচ এইটোতো কেণ্টিনত লৈছিলে, বাহিৰত যিটো কেণ্টিন আছে কেণ্টিনত লৈছিলে। টকাটো মণ্ডলে লৈছিল, আনোৱাৰ হুছেইনে লৈছিল, আনোৱাৰ হুছেইনে। হয় হয়।
হয়, এই হিচাপতে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি নিবাৰক শাখা আইন নিবাৰক শাখাকো মই ধন্যবাদ দিব বিচাৰিছোঁ যে কমপ্লেইন দিয়াৰ লগে লগে তেখেতসকলে যে ক্ষীপ্ৰভাৱে আজি যি অভিযান চলালে সেই অভিযানত দেখিবলৈ পোৱা গৈছে এজন মণ্ডল ইতিমধ্যে আটক হৈছে আৰু পৰৱৰ্তী সময়ত তেখেতসকলে আইনী ব্যৱস্থা লৈ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ আৰু দেখিবলৈ পাইছোঁ যে প্ৰায়ভাগ আচলতে মণ্ডল অফিচত দেখিবলৈ পোৱা গৈছে অনৈতিকভাৱে এই টকা পইচাৰ যি লেনদেন সেই লেনদেন কিন্তু চলে। গতিকে মই সংবাদ মাধ্যমৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে ৰাইজকো আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে টকা নিদিব, টকা দিয়াটো অপৰাধ, লোৱাটো অপৰাধ, টকা দিয়াটো যিমানেই অপৰাধ লোৱাটো সিমানেই অপৰাধ। গতিকে এই অপৰাধৰ পৰা আমি সকলোৱে আঁতৰি থকা উচিত। হয়, আপোনালোকে দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰিব। আজি পইচাটো মোৰ দেউতাই দিছিলে। মোৰ নামটো আৰ্চাদ আলী।